নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হৈছে প্লাইবোৰ্ড কেনেকৈ বনায়। বৰ্তমান যুগত প্লাইবোৰ্ড ব্যৱহাৰে অপৰিহাৰ্য অৱদান আগবঢ়াইছে, আপোনালোক সকলোৱে হয়তো জানে। আৰু বহু লোকে জানে আৰু বহু লোকে নাজানে প্লাইবোৰ্ড কেনেকৈ বনোৱা হয়। আজি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম প্লাইবোৰ্ড কেনেকৈ বনায়। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোলৈ আহিছে ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে প্লাইবোৰ্ড কোম্পানীত কাঠৰ প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰা হয়। চাওক কিভাৱে কাঠবিলাক আনলোডিং কৰিছে। ইয়াৰ পিছত ডাঙৰ ডাঙৰ কাঠবোৰ নিৰ্দিষ্ট জোখত চেঞ্চুৰ দ্বাৰা কাটিং কৰা হয়। চাওক কেনেকৈ কাটিং কৰিছে। কাটিং কৰাৰ পিছত হাইড্ৰলিক পিলিঙত, এইটো হাইড্ৰলিক পিলিং হৈছে, ইয়াতে ৰাউণ্ডিং কৰা হয়। কেনেকৈ ৰাউণ্ডিং কৰে আপোনালোকে চাওক। এই দেখিছে ডাঙৰ ডাঙৰ কাঠবিলাক চেন ব্লকৰ সহায়ত উঠাই ৰাউণ্ডিং কৰা হৈছে। অলৰেডি ৰাউণ্ডিং হৈ গৈছে, এতিয়া চাইনা পিলিঙলৈ অনা হৈছে। চাওক ইয়াত নিৰ্দিষ্ট থিকনেছত পিলিং কৰা হ'ব। কেনেকৈ পিলিং কৰে আপোনালোকে এবাৰ চাওক। ইয়াত দেখিছে কেনেকৈ পিলিং কৰা হৈছে। দেখিছে পিছৰ ফালৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছে। চাওক এইবিলাক গোটেইবিলাক বৰ্তমান কেঁচা অৱস্থাত আছে। এইবিলাক কেনেকৈ শুকোৱা হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো হৈছে ড্ৰাই ছেকশ্যন। ইয়াতে কেঁচা কৰবোৰ কি পদ্ধতিৰে শুকোৱা হয় আপোনালোকে এবাৰ চাওক। এইটো হৈছে ব্ৰইলাৰ। এই ব্ৰইলাৰটোত অইল থাকে, অইলৰ দ্বাৰা ইয়াত হিটাৰ গৰম কৰি এইবিলাক এই কোৰ বুলি কয়, এই কোৰবিলাক কেনেকৈ শুকোৱা হয় আপোনালোকে চাওক। দেখিছে এইটো ড্ৰায়াৰ হয়। এইবিলাক দেখিছে শুকুৱাই থৈ দিয়া হৈছে। এই কোৰবিলাক এইবিলাক পূৰা ড্ৰাই হৈ আছে। আৰু চাওক কেনেকৈ ৰিচিভ কৰে ড্ৰাই কোৰবিলাকে আপোনালোকে চাওক। দেখিছে তেনেকৈ শুকুৱাই কোৰবিলাক, এইবিলাক সকলোবিলাক শুকাই। এইটো হৈছে প্ৰেছ ছেকশ্যন। প্ৰেছ ছেকশ্যনত এনেকৈ প্লাইবোৰ্ডবোৰ বনোৱা হয়। সেয়া দেখিছে কেনেকৈ বনাইছে চাওক। এইটো গ্লু মেচিন বুলি কোৱা হয়। ইয়াত এই কোৰবিলাক আঠা লগাই দিয়া হয়। দেখিছে এইবিলাক আঠাৰ হয়। দেখিছে এই আঠাৰবিলাকৰ সহায়ত কেনেকৈ বনোৱা হয় আপোনালোকে চাওক। ইয়াত দেখিছে কি সুন্দৰ পদ্ধতিৰে বনোৱা হৈছে। অলৰেডি মাল বনাই হৈ গৈছে। এতিয়া পেজৰ ভিতৰত কেনেকৈ ভৰোৱা হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত দেখিছে এইটো হট প্ৰেজ হয়। ইয়াত এইবিলাক গোটেইবিলাক প্লাইবোৰ্ডবিলাক বৰ্তমান অৱস্থাত কেঁচা হৈ আছে, গোটেইবিলাক ভৰোৱা হয়। ইয়াত ভৰাই দিয়াৰ পিছত বোৰ্ডবিলাক ভৰাই দিয়াৰ পিছত গৰম কৰি শুকুৱাই দিয়া হয়। শুকুৱাই পিছত আধা ঘণ্টা
অলৰেডি মাল ভৰাই হৈ গৈছে। ইয়াতে আধা ঘণ্টা গৰম কৰি ৰখোৱা হ'ব। আধা ঘণ্টা হোৱাৰ পিছত এনেকৈ উলিয়াই দিয়া হয়। ইয়াত দেখিছে বৰ্তমান এপ্লাই হৈ গৈছে। ইয়াৰ পিছত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম নৰ্মেল ফেচ হাৰ্ডউড বৰ্ড কেনেকৈ বনায়। ইয়াত হৈছে ফিল্ম ফেচ বৰ্ড, হাৰ্ডউড বৰ্ড কেনেকৈ বনায় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত চাওক হাৰ্ডউড বৰ্ড কেনেকৈ বনাইছে। হাৰ্ডউড বৰ্ড এনেকৈ বনোৱা হয় আপোনালোকে চাওক। ইয়াৰ পিছত বৰ্ডবিলাক কেনেকৈ কাটিং কৰে আপোনালোকে চাওক। সেইবিলাক নিৰ্দিষ্ট জোখত এনেকৈ DD শ্ব'ৰ দ্বাৰা এনেকৈ কাটিং কৰা হয়। তাৰপিছত DD শ্ব'ৰ কাটিং মেচিন দেখিছে কিভাৱে কটা হৈছে। দেখিছে কেনেকৈ কাটিছে, দেখিছে এনেকৈ কাটি কৰি নিৰ্দিষ্ট জোখত কাটি কৰি ৰখা হয়। চাওক ইয়াৰ পিছত চেণ্ডিং হয়। হাৰ্ডউড বৰ্ডবিলাক এনেকৈ চেণ্ডিং কৰা হয় আপোনালোকে চাওক। চাওক কেনেকৈ চেণ্ডিং কৰিছে। চেণ্ডিং মেচিনৰ সহায়ত বৰ্ডবিলাক প্লেইন কৰি দিয়া হয়। আপোনালোকে চাওক দেখিছে এইটো চেণ্ডিং মেচিন হয়। দেখিছে ইয়াৰ পিছত চেণ্ডিং হোৱাৰ পিছত বৰ্ডবিলাক চেকিং কৰা হয়। সেইটো কোনোবাখন বৰ্ড বেয়াও থাকিব পাৰে। কেনেকৈ চেকিং কৰে চাওক। এনেকৈ চেকিং কৰা হয়। বেয়া বৰ্ডবিলাক চাইড কৰা হয়, ৰিপেয়াৰিঙলৈ দিয়া হয় আৰু ভাল বৰ্ডবিলাক এনেকৈ আঁতি লগাই ৰখা হয়। ইয়াৰ পিছত বৰ্ডবোৰ চিল কেনেকৈ মৰা হয়, ইয়াৰ ওপৰত ষ্টিকাৰ কেনেকৈ মৰা হয় আপোনালোকে চাওক। এইভাৱে ষ্টিকাৰ মৰা হয় চাওক। বহুতে হয়তো নাজানে প্লাইবৰ্ডবিলাক কেনেকৈ ষ্টিকাৰ মাৰে। চাওক দেখিছে ব্লাক বৰ্ডে বৰ্ড কিমান বৰ্ড দেখিছে। ইয়াৰ পিছত দেখুৱাম আপোনালোকক এইবিলাক বৰ্ডবিলাক কেনেকৈ লোডিং কৰে, কিভাৱে লোডিং কৰে আপোনালোকে চাওক। এইবিলাক বৰ্ড দেখিছে দেখিছে বৰ্ডবিলাক কেনেকৈ লোডিং কৰা হয়। এইটো লোডিং ছেকশ্যন হয়। দেখিছে 4 লিফ্টৰ সহায়ত বৰ্ডবিলাক কেনেকৈ লোডিং কৰে আপোনালোকে চাওক। দেখিছে বৰ্ডবিলাক কেনেকৈ লোডিং কৰি আছে।